হেল্ল' স্প্ৰেড মই দেৱাশ্ৰী আসাম স্পেন চেণ্ট্ৰেলৰ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছটোত অসমৰ নেচাৰেল ৰিসোৰ্স অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ বিষয়ে আলোচনা কৰিম। অসমখনত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, চাহ, কয়লা আদিৰে চহকী এখন ৰাজ্য। আটাইতকৈ বেছি ক্ৰুড অইল প্ৰডাকশ্যন হয় তোমাৰ ৰাজস্থানত, তাৰ পিছত গুজৰাট, আৰু অসমখন হ'ল তোমাৰ ৩ নম্বৰ স্থানত। 1889ত ডিব্ৰুগড়ত তোমাৰ কমাৰ্চিয়েলি এই ক্ৰুড অইল ডিস্কভাৰ কৰা হয়। 1919 চনৰ 11 ডিচেম্বৰত প্ৰথমটো তোমাৰ ৰিফাইনাৰী স্থাপন কৰা হয় এই ডিব্ৰুগড়ত, আৰু এই ডিব্ৰুগড় ৰিফাইনাৰীটো অকল ইণ্ডিয়াৰ ভিতৰতে নহয়, গোটেই এছিয়াৰ ভিতৰত প্ৰথমটো তোমাৰ তেল শোধনাগাৰ। এই ডিব্ৰুগড় ৰিফাইনাৰীটো ইণ্ডিয়ান অইল লিমিটেডে অপাৰেট কৰে, আৰু এই ডিব্ৰুগড় ৰিফাইনাৰীটোক ভাৰতীয় হাইড্ৰকাৰ্বন খণ্ডৰ গংগোত্ৰী বুলি তোমাৰ কোৱা হয়। বৰ্তমানলৈকে আৱিষ্কাৰ কৰা অসমত 4টা তেলৰ খাদ আছে। এইকেইটা হ'ল তোমাৰ নাহৰকটীয়া, মৰাণ, ৰুদ্ৰসাগৰ আৰু লকুৱা। এই 4টাত তোমাৰ তেলৰ অইল ফিল্ড আছে। অসমত 4টা তেলৰ শোধনাগাৰ আছে, সেইকেইটা হ'ল তোমাৰ ডিব্ৰুগড় শোধনাগাৰ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড় ৰিফাইনাৰী। এই 4টা তোমাৰ ৰিফাইনাৰী অসমত আছে। নতুন নতুন এটা ইনফৰমেশ্যন পাবৰ বাবে মোৰ চেনেলটোৰ লগত জড়িত হৈ থকা আৰু মোক ছাবস্ক্ৰাইব আৰু লাইক কৰি এইদৰে মটিভেট কৰি দিবা। আজিলৈকে থৈছো, বাই।